এখন আৰু বছাৰ কোনো আশা নাই এই বেৰবিলাক এৰুৱাই দিব লাগিব আৰু যেহেতু বাঁহবিলাকেই পচি গৈছে নিশ্চয় কেইবাদিন থাকিলে পানী তেখেতসকলৰ ঘৰত এয়া কলৰ ফুৰ এখন ভিতৰত ভৰাই থৈছে মই অসমৰ মুখ্যমন্ত্ৰীক মাত্ৰ এটাই কথা কওঁ যে অসমীয়া মানুহ এঘৰৰ ভিতৰত এখন কলৰ ফুৰ ভিতৰত তাৰ পাছত যদি তেখেতৰ হৃদয় নকপে তাৰ পাছত যদি তেখেতে কয় যে এটা পৰিয়ালক আমি ঘৰ আৰম্ভ কৰিবৰ কাৰণে 15,000 টকা দিম 15,000 টকা তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক ক'ম যে আপুনি এতিয়ালৈকে সঁচাকৈ মানুহৰ সমস্যাটো নিজৰ হৃদয়ত ধাৰণ কৰিব পাৰে মইতো তাতকৈও বেয়াকৈ কওঁ যে আপোনাৰ কনচায়েন্স ক্লিয়াৰ হোৱা নাই যদি আপুনি সঁচাকৈ বুজি পোৱা মানুহ কুংকি আহা সেইটো আপোনালোকে চাওক কি গগৈ লাভ কি গগৈ কৈছিলে পৰি বাইদেউ এইটো হ'ল পৰি বাইদেউৰ ঘৰ এইটো চব মই সোমাই গৈ আছো দেখিছে এইটো মই কেনেকে সোমাই গৈ আছো আপোনালোকে নিজে চাওক এইটো হ'ল পৰি গগৈ ঘৰ এইখন হ'ল তেখেতসকলৰ বিচনাখন যিখন শেষ হৈ গ'ল প্ৰতিটো পৰিয়ালক 10 লাখ টকা ওৱান টাইম হেল্প মিনিমাম ওৱান টাইম হেল্প 10 লাখ টকা নহয় নে কিন্তু মিনিমাম একোৱে মানে চাফাই কৰিব নোৱাৰে বেৰখন লগাব নোৱাৰে একো কৰিব নোৱাৰে তো গতিকে মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি গাঁৱৰ এই জীৱনটোক গাঁৱৰ এই জীৱন যাত্ৰাক আৰু গাঁৱৰ মানুহৰ ৱে অফ লাইফ কালচাৰটোক বুজি নাপায় কেনেকৈ তেওঁলোক চলে কেনেকৈ তেওঁলোক আগবাঢ়ে সেই মুখ্যমন্ত্ৰীয়ে 15,000 টকাই দিব আৰু যদি তেওঁ বুজি পোৱা মানুহ হয় 15,000 টকা নহয় সেয়া মুৰ্গীৰ গঁৰাল হয়তো পায়খানা গৃহ বাথৰুম হেতু কমপ্লিটলি স্নেচ আউট গোটেইখিনি পৰিস্থিতিত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে এটা থলুৱা খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে যদি 15,000 টকা ওৱান টাইম হেল্প বুলি ক'ব এখন মানুহৰ ঘৰৰ বাৰাণ্ডা মানুহৰ ঘৰত এটা ফেমিলিৰ এটা পৰিয়ালৰ এখন হ'ল বাৰাণ্ডা আৰু এওঁলোকে কোনো অপৰাধ কৰা নাছিলে এওঁলোকে কোনো নদীৰ কিনাৰতো ঘৰ বনোৱা নাছিলে এই গাঁৱত কেতিয়াও নদীৰ পানী আহি এনেকৈ ধ্বংস কৰা নাছিলে এই যে পানী আহিছে এই পানী আহিছে নাগালেণ্ডত খনা অবৈধ কয়লা খনন শিল খনন আৰু বালি খননৰ কাৰণে চৰকাৰে যি চিণ্ডিকেট চলাই আছে তাৰ ফলাফল আজি অসমীয়া মানুহে এনেকৈ ভোগ কৰিবলগীয়া হৈছে ভিতৰত এই কলৰ ফুৰ এয়া কুংকিয়ে যে খোজকাঢ়ি গৈ আছে কলৰ ফুৰ ওপৰত কি গৈ আছে এয়া তেখেতে কলৰ ফুৰ ওপৰত ভাত বনাই খাইছে এইটো কেটলি পানী গৰম হৈ আছে এয়া তেখেতসকলৰ খাদ্য এয়া ভাত বনাই থৈছে মই মুখ্যমন্ত্ৰীক এইবিলাক ডিটেইলছ দেখুৱাইছো আৰু অসমৰ মানুহক এইবিলাক ডিটেইলছ দেখুৱাইছো এইকাৰণে যে বুজি উঠক একচুৱেল সমস্যাটো কি তাক বুজি উঠক এনে দূৰৰ পৰা বক্তব্য ৰাখি থোৱাটো তেনেই সহজ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানুহ কেনেকে চলে এবাৰ আপুনি চাওক তো এইফালে আপোনালোকে চাওক যে তেখেতসকলৰ আল্লাডাল এডাল শেষ এই আল্লাডালৰ শেষ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সুধিব খুজিছো আপোনাৰ ঘৰৰ ভিতৰত কেতিয়াবা এনেকে পানী সোমালে আপুনি সেই ঘৰটোত ভৱিষ্যতে থাকিব নে নাথাকে